দীঘল নকৰোঁ, কথা ক'লে ওলাই গৈ থাকে। বৰদেউতাই মোক এটা বৰ ডাঙৰ কথা কৈছিল। মই তেওঁক সুধিছিলোঁ যে বৰদেউতা, তোমাৰ জীৱনৰ আজি তেওঁ সময় কটোৱাৰ কাৰণে মোৰ ভাল হৈছে ক'বলৈ। তেওঁক মই সুধিছিলোঁ যে বৰদেউতা, এই যে আমাৰ ছ'চিয়েল মিডিয়াত যিকোনো কথা লিখি দিয়ে, যিকোনো কথা ঘপককৈ এজন ব্যক্তিৰ কথা উধাই মুধাই বেয়া কথা কয়, এজনেতো বেয়া কথা কোৱাৰ কাৰণে তেওঁ কিবা সেনা এটা খুলিছে, তেওঁৰ লাইক চাব, তেওঁৰ ভিউজ চাব, অৰ্থাৎ তেওঁক ছাপোৰ্ট কৰা এচাম মানুহ আছে, যিজন মানুহে আজি সেই শব্দকেইটা আপোনালোকে কোটি টকা দিলেও ইয়াত বহি থকা এজন ব্যক্তিয়ে তেওঁ কোৱা এটা বাক্য, এটা শব্দ, বাক্যটো দূৰৰ কথা, এটা মাত্ৰ দুটা শব্দৰ গঠিত, দুটা বাক্যৰ এটা শব্দ ক'ব নোৱাৰোঁ আমি। তাৰ কাৰণে যদি পৃথিৱীৰ শ্ৰেষ্ঠ ব্যক্তিত্বৰ সন্মানো দিয়ে, যে মঞ্চত তোমালোকে মাত্ৰ এবাৰ কাৰণে কৈ দিয়ে, মই নিশ্চিত ইয়াত থকা এজন ব্যক্তিও নোৱাৰে। অথচ তেনেকুৱা কিছুমান ব্যক্তি ইয়াত ওলাইছে। বৰদেউতাই সেইটো কথা কৈছিলে যে মোক সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰীদেৱৰ এখন সভালৈ নিমন্ত্ৰণ কৰোঁতে সময়ত কৈছিলে যে ভূপেন নালাগে। কিহৰ কাৰণে নালাগে ভূপেন সভালৈ আহিবলৈ, মদাৰৰ ফুলৰ কি কাম? বৰদেউতা নাহিবলৈ কাৰণে সুধিলে বৰদেউতাই তেওঁৰ এজন লগৰ ব্যক্তিক, মোৰ পৰহিলৈ সভাখন আছে নহয়, এই গাড়ীখন ঠিক কৰিব কবি, মই সভালৈ যাম। ভূপেন দা, তোমাক এই সভাখনলৈ মতা নাই দেখোন। কিয়? তোমাক মদাৰ ফুল নালাগে বুলি কৈছে। হয় নেকি? হ'ব দে, মই যাম বাৰু। বৰদেউতাই গৈ তাত কি ক'লে, সেই সভাখনত সেই ব্যক্তিজনক উত্তৰ অহংকাৰেৰে দিয়া নাছিল, তই মোক কিয় নামাতিবি। তেতিয়া ছ'চিয়েল মিডিয়া নাছিল, তেতিয়া হয়তো শ বেয়া কথাৰে উপচাই দিলেহেঁতেন। আমাৰ সেই ব্যক্তিজন কেনেকুৱা আছিল, তেওঁ তাত গৈ কি ক'লেগৈ? তেওঁ ক'লে, মদাৰৰে ফুল হেনো সভাটো নেলাগে, লাগে পিছে সমাজতে ৰং সানিবলে। এইডোখৰলৈকে ঠিকেই আছে। সঁচা সৰু মানুহ যদি ৰঙা মদাৰ হয়, মদাৰৰে জুই শিখা হাতে হাতে লয়, তেতিয়াহে সমাজত জ্যোতিৰে ভৰিব, জ্যোতিৰ আন্ধাৰকে নাশ কৰিবলে। এইডোখৰলৈকেও ঠিক আছে। শেষত তেওঁ কি ক'লে সেই ব্যক্তিজনক? মদাৰৰে জুই শিখা বিচৰাজনকে বহাগতে মই আজি যাম পুজিবলে। এইটো আছিল তেওঁৰ উত্তৰ। সেইকাৰণেই তেখেত ডক্টৰ ভূপেন হাজৰিকাদেৱ। আমি সেই সমাজখনেই আমি ইয়াত গঠন কৰিব লাগিব। আমি মাত মাতিব লাগিব সজোৰে। সেই সময়ত হীৰেণ ভট্টাচাৰ্যে আমাক এটা কবিতা তুলি দিছিল। মই সমাপ্ত কৰিম আৰু মোৰ সেই সময়বোৰ মনত পৰিছে আপোনালোকৰ আই মাতৃক দেখা পায়। বৰদেউতাই দিয়া সেই কাগজখনত আছিল পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সাহিত্য, যি সাহিত্যৰ কাৰণে এখন কিতাপত আমি সন্নিৱিষ্ট কৰি ৰাখিছোঁ। আপোনালোকে ঘৰত এখন বেদৰ দৰে লৈ যাব। মোৰ শ্ৰদ্ধাৰ ছাৰে অকণমান আগত উন্মোচন কৰোঁতে ক'লে যে ব্যাসদেৱে, এইটো কমলাকান্ত ছাৰে কৈ আছিল যে ভাল চিন্তা কৰিলে প্ৰত্যেকজন মানুহৰ ভাল হ'বই হ'ব। আজি মই আপোনালোকক কৈ আছোঁ, মোৰ গুৰু শ্ৰদ্ধাৰ বশিষ্ঠ বুজৰ বৰুৱাদেৱ, যাক মই থাপনাত প্ৰতিষ্ঠা কৰিছোঁ, মোৰ দাদাই এটা কথাই মোক লিখি দিছে। সেই বাক্যটো হ'ল, ব্যাসে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি শেষ কৰিলে। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি শেষ কৰি তেওঁ মাত্ৰ এটা বাক্য ডাঙৰকৈ লিখিছিলে। সেই বাক্যটো হৈছে পৰোপকাৰায় পুণ্যায় পাপায় পৰপীৰায়ণম। পৰোপকাৰায় পুণ্যায়, পৰক প্ৰতিটো মুহূৰ্তত পুণ্য কৰা, ভাল চিন্তা কৰা। সেই প্ৰভু, এই বক্তাজনে ইমান ভালকৈ কৈছে, তেওঁক আৰু শক্তি দিয়াচোন, কথাবোৰ যাতে নাপাহৰে। মোৰ উপৰোক্ত বক্তাজনে কোৱা কথাবোৰ যাতে মোৰ প্ৰতিজন মানুহে বুকুত লৈছে, আমাৰ মনত যাতে অহংকাৰ নাহে। ভাল চিন্তা কৰিব লাগিব। গুৰুদাই কালি কৈছিলে, আই মাতৃসকলৰ কাষলৈ আলক্ষ্য তুমি আহাচোন, তুমি মা দেউতাক পাবা, ভাল মন। পাপায় পৰপীৰায়ণম। এই কামটোৰ দ্বাৰা কাৰো যাতে লিডাৰশ্বিপত গেইন নহয়। পাপায় পৰপীৰায়ণম, এওঁতকৈ মইহে বেছি ভাল কথা ক'ম, তাতকৈ আৰু মহাপাপ নাই। এইটো আচল জ্ঞান। শূন্য যাত্ৰাত আপোনালোকে চাব,